নমস্কাৰ দৰ্শকসকল, পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ পৰা 50 কোটি টকা বিচাৰিছিল। এই অভিযোগ কোনে উত্থাপন কৰিছে, কিয় উত্থাপন কৰিছে সেই কথা জানিবলৈ আহক এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। তাৰ পিছত আমি বিতংভাৱে কথা পাতিবলৈ যত্ন কৰিম। মই কংগ্ৰেছৰ নেতৃত্বই মোক আহি ক'লে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী দুগৰাকী আহিছে যে দুলুত জাতীয় পৰিষদৰ অৱস্থাটো খুব ভাল নহয়, গতিকে হেৰি কৰা, মানে এটা দূৰৰ পৰা আমি চিট এৰা কৰোঁ, তুমি এবাৰ লুৰিণৰ লগত কথা পাতা। লুৰিণক আমি ফোনত পোৱা নাই। তাৰপিছত মই লুৰিণক ক'লোঁ যে কথাটো হয়ও আৰু ফলাফলে প্ৰমাণো কৰিলে। কি কোৱা হ'ল লুৰিণজ্যোতিক? যে আমি এটা কাম কৰোঁ, আমি মিত্ৰতা নকৰিলেও আমি কমচে কম 10-15টা সমষ্টিত আমি খেলোঁ, আৰু 10-15টা সমষ্টিত খেলি আমি হেৰি কৰোঁ, বাকীখিনিত সমৰ্থন কৰি দিওঁ। বিজেপি বিৰোধী দল হিচাপে আমি কংগ্ৰেছকে হওক বা যোন যোন আছে আৰু তেতিয়া 10খন যে 15খনত কংগ্ৰেছে এখন এৰিবলৈ আজি হৈছিলে নাই? সেই কথাখিনিয়ে মই কম, সেই কথা অসমৰ ৰাইজে জানিব লাগে। মই কোৱাৰ পাছত লুৰিণজ্যোতি গগৈ নিজৰ মোবাইলটো মোক দেখাই দিলে যে কংগ্ৰেছৰ জিতেন্দ্ৰ সিঙে মোক 15টা সমষ্টিৰ নাম পঠাই দিয়ে। হাজো 2 নম্বৰত আছিল তাত। কৈছে যে আমি 15টা সমষ্টিত খেলিম, চব হৈ গৈছে, মিত্ৰতা নহয়, দূৰৰ পৰা সমৰ্থন কৰিব। ভাল কথা। 15টাত কংগ্ৰেছে প্ৰাৰ্থী নিদিয়ে আৰু দিলেও মানে ধৰি লওক দুৰ্বল প্ৰাৰ্থী দিব, যিটো মানে ৰাজনৈতিক মানে প্লেন এটা থাকে নহয়। যেতিয়া 15টা দেখিলোঁ, 15টাত হাজো বা লুৰিণজ্যোতি গগৈৰ এটা সমষ্টি বা জগদীশ ভূঞাৰ এটা সমষ্টি, তেনেকুৱা 15টা সমষ্টিৰ পৰা লিষ্টখন লুৰিণজ্যোতি গগৈৰ মোবাইলত আজিও আছে এইখন। পিছত কি হ'ল মানে মই গম পালোঁ সেইটো বুজা পৰা নহ'ল। সেই বুজা পৰাটো নহওঁতে মই অলপ খবৰ কৰিলোঁ, কাৰণ কংগ্ৰেছত মই 25 বছৰ আছোঁ, মোৰোতো খবৰ থাকিব। সেই 15খন আসনৰ লগতে লুৰিণজ্যোতি গগৈ 50 কোটি টকা দাবী কৰিছে। 50 কৰোৰ। 15খন আসন লাগিব, 50 কোটি টকা লাগিব। লুৰিণজ্যোতি দিল্লীৰ ৰাজস্থান হাজত নিজে গৈ ডাঙৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ গোচৰ দিয়ক। দিল্লীৰ ৰাজস্থান হাজত যোৱা 21 নিৰ্বাচনৰ আগমুহূৰ্তত লুৰিণজ্যোতি গগৈ জিতেন্দ্ৰ সিঙৰ লগত মিটিং হৈছিল নে নাই? কৈছে 15খন আসনত 15খন আসন দিব। কংগ্ৰেছে 15খন আসন দিয়াত কোনো বাধা দিয়া নাই। 15খন আসন লৈ লওক বুলি কৈছে। 50 কোটিত তেখেতসকলে মান্তি হোৱা নাছিলে। 50 কোটি জাতীয় পৰিষদৰ পৰা বিচাৰিছে। দলটো লুৰিণজ্যোতি গগৈ বিচাৰিলেতো দলৰ কাৰণে বিচাৰিব, দল বুলি কৈ বিচাৰিব। এতিয়া দল বুলি কৈতো আৰু এইটো কাৰ পকেটত কি যাব সেইটোতো আৰু কোনো দেখা নাপায়। 50 কোটি। দৰ্শকসকল, কোনো এটা ৰাজনৈতিক দলে কোনো এটা ৰাজনৈতিক দলৰ সহায় বিচৰাটো বা কোনো এটা ৰাজনৈতিক দলে কোনো এটা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা স্থাপন কৰাটো কোনো বেয়া কথা হ'ব নোৱাৰে বা কোনো দূষণীয় কাম হ'ব নোৱাৰে। বিহংগম দৃষ্টিৰে চালে লুৰিণজ্যোতি গগৈয়েও কংগ্ৰেছৰ পৰা 50 কোটি টকা বিচাৰি হয়তো কোনো দূষণীয় কাম কৰা নাই। কিন্তু লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক জন্ম কি প্ৰেক্ষাপটত হৈছিলে? তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিলে অসমত প্ৰকৃত জাতীয়তাবাদৰ ভেটি গঢ়াৰ সংকল্প লৈ। তেওঁ অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছিলে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত নুঠাকৈ, কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ অক্সিজেন নোলোৱাকৈ এক সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠাৰ সংকল্প গ্ৰহণ কৰি তেনেকুৱা এটা সপোন দেখুৱাই অসমবাসীক তেওঁ অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছিলে। কিন্তু আমি দেখিলোঁ কি, তেওঁ কেৱল ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত উঠাই নহয়, অক্সিজেন লোৱাই নহয়, এতিয়া দুলু আহমেদৰ অভিযোগটো যদি সঁচা হয় তেনেহ'লে আমি গম পালোঁ যে তেওঁ ভিক্ষাৰ পাত্ৰও আগবঢ়াই দিছিলে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছৰ ওচৰত। এনে কথাই নিশ্চয় প্ৰকৃত জাতীয়তাবাদী যিসকল অৱশিষ্ট নেতা আছে অসমত, যিসকল কৰ্মী আছে, তেওঁলোকক নিশ্চিতভাৱে লজ্জিত কৰিছে, অসন্মানিত কৰিছে। বিশেষকৈ লুৰিণজ্যোতি গগৈক ভাল পোৱা, লুৰিণজ্যোতি গগৈৰ অনুগামীসকলক বা জাতীয়তাবাদী চৰিত্ৰৰ যিসকল মানুহ, তেওঁলোকে হয়তো কিছু হ'লেও এটা সন্দিহান হৈ উঠিব লুৰিণজ্যোতি গগৈৰ প্ৰতি, আৰু সেইকাৰণে লুৰিণজ্যোতি গগৈয়ে স্পষ্টীকৰণ দিয়া উচিত আছিল। কিন্তু আমি এতিয়ালৈকে দেখা নাই। বৰঞ্চ তেওঁ যোৱাকালি সংসদত পাছ হোৱা বাজেট অধিৱেশনখনক লৈ ব্যস্ত হৈ পৰিছে। আমি সকলোৱে জানো যে যোৱাকালিৰ বাজেটত নামৰূপ সাৰ কাৰখানাক লৈ এটা যথেষ্ট বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেই ঘোষণাক লৈ নামৰূপ সাৰ কাৰখানাৰ কেৱল কৰ্মচাৰীসকলেই নহয়, গোটেই অসমবাসী উৎফুল্লিত হৈ আছে। আৰু মধ্যবিত্তসকলৰ কাৰণে সকাহ হিচাপে 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিছে চৰকাৰে। এই দুয়োটা কথাক লৈ অসমবাসী বিশেষভাৱে উৎফুল্লিত হৈ পৰা দেখা গৈছে। সেইটো সময়ত কিন্তু লুৰিণজ্যোতি গগৈয়ে এই দুটা কাৰ্যকো সমালোচনা কৰা দেখা গৈছে। আহকচোন আমি তেওঁ কিনো কৈছে শুনি লওঁ।
সেইখন এখন একেবাৰে নতুনত্বহীন বাজেট বিশেষকৈ অসমৰ কথা যেতিয়া আলোচনা হয় অসমৰ সম্পৰ্কটো তেওঁলোকে এই বাজেটৰ গোটেই ভাষণটোত তেওঁলোকে কেৱল মাত্ৰ এবাৰহে অসমৰ কথা উল্লেখ কৰিছে ছেমি কণ্ডাক্টৰ উদ্যোগটোৰ কথা যিটো ইতিমধ্যে কাম চলি আছে আৰু বহু দিনৰ পৰা আমাৰ অসমৰ ৰাইজে দাবী কৰা অসমৰ কৃষি অৰ্থনীতি চাহ শিল্পক শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট এটা স্থাপন হ'ব লাগে প্ৰতিষ্ঠা হ'ব লাগে কিন্তু বাজেটত তেওঁলোকে 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিব পৰা এটা প্ৰকল্পৰ কথা ঘোষণা কৰি ইয়াত কিমান ধন আবণ্টন দিছে সেই সম্পৰ্কতো কোনো স্পষ্ট তেওঁলোকৰ মতামত আগবঢ়োৱা নাই তাৰ উপৰিও শেহতীয়াকৈ সিদ্ধান্ত হৈছিল যে এইটো এটা জইণ্ট ভেঞ্চাৰ হ'ব তাত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব থাকিব আন বেলেগ বেলেগ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কিমান 52% অংশীদাৰিত্ব কিমান থাকিব সেইবোৰ চূড়ান্ত কৰাৰ কথা আছিল সেই সম্পৰ্কতো কোনো ধৰণৰ স্পষ্ট দৃষ্টিভংগী আমি গম পোৱা নাই গতিকে এনেকুৱা ধৰণৰ ঘোষণা বহুবাৰ হৈছিল 2015 চনত মোদী চৰকাৰ অহাৰ পাছতে প্ৰথম মোদী চৰকাৰৰ 100 দিনীয়া এজেণ্ডা 2014 চনত অহা 100 দিনীয়া এজেণ্ডাত আছিল তাৰপিছত 15 চনত কেবিনেটৰ সিদ্ধান্ত হৈছিল কেবিনেটৰ ডিচিশ্যন হৈ 5,500 কোটি টকা এই চতুৰ্থ গোটৰ কাৰণে আবণ্টন দিয়াৰ কথা কৈছিল কিন্তু সেইটো হৈ নুঠিল তাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে দুগৰাকী কেন্দ্ৰীয় সাৰ আৰু উদ্যোগ মন্ত্ৰীয়ে এবাৰ সুৰেশ প্ৰভুৰ দিনত 2017 চনত আৰু তাৰ পাছত সদানন্দ গৌড়াৰ দিনত 2020 আৰু 21 চনতো নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ কথা কৈছিল কিন্তু তাৰ পাছত হৈ নুঠিল দুখন চৰকাৰ গ'ল 14 চনত অহা মোদী চৰকাৰ 19 চনৰ তাৰপিছত এতিয়া এইবাৰ আকৌ নতুনকৈ মোদী তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আহিল কিন্তু সম্পূৰ্ণ হোৱা আমি দেখিবলৈ পোৱা নাই তাৰ বিপৰীতে এতিয়া বিহাৰত যিকোনো প্ৰকল্প তেওঁলোকে ঘোষণা কৰিছে কিমান টকা দিছে সকলো কথা উল্লেখ কৰিছে বহু প্ৰকল্প দিছে বহু মানে তেওঁলোকৰ এই গোটেই চিন্তাটোৱে এটা নিৰ্বাচনমুখী চিন্তা কৰ্পোৰেটক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিছে তাৰ বিপৰীতে যিবোৰ মৌলিক বিষয় তেওঁলোকে সমাধান কৰিব লাগে নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ শ্ৰেণীৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ তাৰ লগে লগে বিশেষকৈ নিবনুৱা সমস্যা সমাধান আমাৰ সাধাৰণ জনগণৰ তেওঁলোকক কেনেকৈ অৰ্থনৈতিকভাৱে সকাহ দিব পাৰি সেই ধৰণৰ পৰিকল্পনা সামাজিক ন্যায় কি ধৰণে দিব পাৰি এই সকলো ধৰণৰ বিষয় ইয়াত সন্নিৱিষ্ট হোৱা নাই দৰ্শকসকল আপোনালোকৰ অভিমত কমেণ্ট বক্সত গৈ প্ৰকাশ কৰক খোলা আছে কমেণ্ট বক্স গঠনমূলক মতামত আগবঢ়াওক কোনো কথাৰ দ্বাৰা কোনো ৰাজনৈতিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ আপোনাৰ মত স্পষ্টভাৱে যিটো সঁচা বুলি উপলব্ধি কৰিছে আপুনি সেইটো প্ৰকাশ কৰক কাৰো দ্বাৰা প্ৰভাৱিত নহ'ব এইখন স্বাধীন দেশ আপুনি স্বাধীন মানুহ স্বাধীনভাৱে আপোনাৰ মতামত প্ৰকাশ কৰক আজিলৈ এৰিছোঁ আকৌ আহিম অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজেৰে ভালে থাকক কুশলে থাকক ধন্যবাদ